হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই পেজ। আজি অকণমান দেৰগাঁও ফালে গৈছিলোঁ। কিহৰ কাৰণে গৈছিলোঁ আপোনালোকে ভিডিঅ'টো দেখিবই। সেইকাৰণে ধুনীয়া ধুনীয়া গান লগাই আমি দৃশ্য উপভোগ কৰি দেৰগাঁও ফালে গৈ আছিলোঁ। দেখিছেনে সূৰ্য ডুবুৰ অৱস্থা, অৰ্থাৎ সন্ধিয়া লগা হৈ আহিছিলে। মই আকৌ গাড়ীত উঠি গ'লে বেছিভাগ বিহু গানেই শুনো। এওঁ আকৌ বেলেগ নহয়, এওঁ বেছিকৈ ভাল পায় ভূপেন হাজৰিকাৰ গীত। সেইকাৰণে এটাও ভূপেন হাজৰিকাৰ গীতো শুনিলোঁ। সেইটো গান অৱশ্যে মোৰো ভাল লাগে। মই আকৌ এনেকৈ গান শুনি গ'লে ননচাকৈ নোৱাৰোঁ। সেইটো কাৰণে এওঁ মোক একো নকয়ও বাৰু, জানেই মই এনেকৈ থাকি ভাল পাওঁ কাৰণে। 2-3টামান গান শুনাৰ পিছত আমি দেৰগাঁও পাই গ'লোগৈ। এয়া বেগ এটা লৈ লৈছোঁ। পাচলি বজাৰলৈ গৈছিলোঁ। এখন হাট দেৰগাঁৱত বহে, দেৰগাঁৱৰ নেঘেটিঙত বহে। তাৰে কেইটামান পাচলি আনিলোঁ। নতুন নতুন আলু ওলাইছে আৰু এই বৰ বেঙেনা লৈছিলোঁ পিটিকা কৰিবৰ কাৰণে, আৰু এই নতুন আলু লৈছিলোঁ 2 কেজিমান। যিহেতু পুৰণা আলুবোৰ খাবলৈ এতিয়া গুণ এটা ওলায়। আৰু এয়া বজাৰৰ কাষতে চাওকচোন বান্দৰবোৰৰ উৎপাত। ইমান বান্দৰ দেখি ভয়ে লাগিছিল। অৱশ্যে আমাৰ ফালেও বান্দৰ আছে, আপোনালোকৰ ফালে আছেনে জনাব। আৰু ধুনীয়াকৈ ইয়াক ওলকবি ল'লোঁ। আৰু ধুনীয়াকৈ এয়া চাহ আৰু চিঙৰা, গৰম গৰম চিঙৰা খাই ছোৱালীজনীয়ে ক'লে মা ম'ম' খাম। তাইলৈও ম'ম' এপেকেট লৈ পেলাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আজিলৈ ইমানেই, বাই বাই।